একপক্ষীয়ভাৱে কৰিব বিচৰা নাই। আমি সিদ্ধান্ত লৈছোঁ সকলো শিক্ষক সংগঠনৰ লগত আমি এতিয়াৰে পৰা আমি এটা আলোচনা কৰিম ছাৰ্ভিচ ৰুলখনক লৈ। কাৰণ আগতে আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ছাৰ্ভিচ ৰুল বেলেগ, প্ৰভিন্সিয়েল স্কুলৰ ছাৰ্ভিচ ৰুল বেলেগ, এলিমেণ্টাৰীত ছাৰ্ভিচ ৰুলেই নাই। এতিয়া আমি এখন ইউনিফাইড ছাৰ্ভিচ ৰুল ইন্ট্ৰডিউচ কৰিম আৰু শিক্ষকৰ কেটেগৰী আমি ইমানবিলাকৰ ঠাইত আমি 4টা কেটেগৰী শিক্ষকলৈ যাম। এটা হ'ল প্ৰাথমিক লোৱাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰ, দ্বিতীয়টো হ'ল গ্ৰেজুৱেট টিচাৰ মানে আপাৰ প্ৰাইমেৰী, তৃতীয়টো হ'ল গ্ৰেজুৱেট টিচাৰ, চতুৰ্থটো হ'ল পষ্ট গ্ৰেজুৱেট টিচাৰ। শিক্ষকসকলৰ কোনো প্ৰমোচনৰ সুবিধা নাই। এতিয়া আমি প্ৰস্তাৱ কৰিছোঁ যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ LP টিচাৰ হিচাপে, তেওঁ UP টিচাৰলৈ প্ৰমোচন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছোঁ। যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোচন পাব পাৰিব, প্ৰভাইডেড তেওঁৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে। বহুত MA MSc বা MCom পাছ কৰি পেলাই গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে, তেওঁৰ BEdও আছে। এতিয়া তেখেতৰ যিহেতু মাষ্টাৰ্ছ ডিগ্ৰী আছে, so he or she will be eligible to be promoted to PGT. গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেণ্টত ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো থাকিব, প্ৰমোচনেল ৰিক্ৰুটমেণ্টটো থাকিব। প্ৰমোচনেল ৰিক্ৰুটমেণ্ট 20% হ'ব, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 80% হ'ব। এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম। গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো প্ৰমোচনৰ সুবিধা থাকে, সেইটো আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোচনৰ সুবিধাটো আমি ইন্ট্ৰডিউচ কৰিব বিচাৰিম।